আজি কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুত ইণ্টাৰেষ্টিং হয়, গতিকে ভালদৰে মনোযোগ দিব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহি গৈছে আৰু সেইকাৰণে মই সেই কুৱেশ্যন কেইটাই লৈ আহিছোঁ আজি। আপোনালোকৰ সুবিধা হ'ব যেহেতু এক্সাম আহি আছে। প্ৰথম কুৱেশ্যনটো আপোনালোকে ভালদৰে চাই লওক। যদি x/√128 ইজ ইকুৱেল √162/x হয়, তেন্তে x ৰ মান কিমান হ'ব? আমাক কৈছে যে x/√128 ইজ ইকুৱেল কিমান বুলি কৈছে? √162/x বুলি কৈছে। আমাক x ৰ ভ্যালু লাগে। x ইজ ইকুৱেল টু কিমান আমাক উলিয়াব দিছে। গতিকে একেবাৰে ইজি, আমি আগতে শিকি আহিছিলো। যদি আমাৰ x তো ইয়াতে আছে, এইটো ডিভাইড হৈ আছে x তো, হয় না নহয়? এইটো যদি ইফালে আহে x ৰ লগত কি হ'ব? ক্ৰস মাল্টিপ্লাই হ'ব, হয়? x স্কয়াৰ। ঠিক আছে? এইটো আৰু এইটো ইয়াতে কিমান হ'ব? মাল্টিপ্লাই হ'ব। ঠিক আছে? ইনটু √128। ঠিক আছে? আমি পালো √162 ইনটু √128। গতিকে এইখিনিক আমি এনেকৈ লিখিব পাৰো 162 ইনটু 128 এনেকৈ লিখিব পাৰো। ঠিক আছে? এইখিনি আমি মাল্টিপ্লাই কৰিম। এইখিনি মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব? এইখিনি যেতিয়া আমি মাল্টিপ্লাই কৰিম, এইখিনি মাল্টিপ্লাই কৰিলে কিমান হ'ব? এইখিনি মই ইয়াতে মাল্টিপ্লাই কৰি লৈছো 162 ইনটু 128। 8 দুগুণ 16, 8 চৌগুণ 48, 9 9 হাতে থাকবো 4, 8 গুণ 8 4 12, 2 দুগুণ 4, 6 দুগুণ 12, হাতে থাকবো 1, 2 গুণ 2, 2 1 3। এইখিনি আপোনালোকে কৰিবই লাগিব। 2 1 গুণ 2 ভয় নাখাব হা। 6 1 গুণ 6, এই ইমান ডাঙৰ মাল্টিপ্লাই বুলি আপোনালোকে যাতে ভয় নাখায়। 9 4 13 3, হাতে থাকবো 1, 6 6 1 7, 6 2 9 9 1 10 0 হাতে 2। ঠিক আছে? কিমান হ'ব? √20736। বহুতে ভাবে যে তিনটা মাল্টিপ্লাই আছে, বহুত টান অংক, বহুত সময় ল'ব। গতিকে একো সময় নলয়, আপোনালোকে দেখাই পাইছে মই কৰিছো ইয়াতে। খুব কম সময়ৰ ভিতৰতে হৈ গৈছে মাল্টিপ্লিকেশনটো। ঠিক আছে? গতিকে এতিয়া আমি এইখিনিৰ কি কৰিম? এইখিনিৰ বৰ্গমূল উলিয়াম। তাৰ মানে 20736 ৰ আমি বৰ্গমূল উলিয়াম। মই সিদিনা আপোনালোকক শিকাইছিলো হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ উলিয়াই। আমি সদায় ৰাইট সাইডৰ পৰা এক জোৰা কৰি লৈ যাম এনেকৈ। ঠিক আছে? এক জোৰা কৰি লৈ গলো। এই এক জোৰা, এইটো এক জোৰা। ঠিক আছে? এইটো সিঙ্গল কৈ ৰৈ গল, এইটো সিঙ্গল কৈ ৰৈ গল। ইয়াতে দুটা হৈছে, ইয়াতে দুটা হৈছে, লাষ্টত এটা ৰৈ গল। গতিকে আমি কিমান দিম? 2 দুগুণ তো দিব নোৱাৰো, 4 হৈ যাব। গতিকে ইয়াতে যি দিম 1 1 গুণ 1। ঠিক আছে? ইয়াতে 1 দিলো। 2 ৰ পৰা 1 গলে 1 হল। আমি এবারে এই দুটা নমাই লৈ আহিম, 07 নমাই লৈ আহিলো। ঠিক আছে? এতিয়া আমি একৰ লগত কি এনেকুৱা বস্তু মাল্টিপ্লাই কৰিম? সেইদিনা মই কৈছিলো 2 মাল্টিপ্লাই কৰিম, হয় নে? 2 1 গুণ 2। গতিকে ইয়াতে কিমান দিলে হয় ইয়াতকৈ সৰু হ'ব, নতুবা ইয়াৰ সমান হ'ব। ঠিক আছে? কিন্তু ইয়াতে যদি আমি 1 দিও, ইয়াতো 1 দিব লাগিব। ইয়াতে 2 দিলে ইয়াতো 2 দিব লাগিব। গতিকে কিমান দিম? 3 দিলে কিমান হ'ব? 3 3 গুণ 9, 6 4 দিলো। 4 4 গুণ 16 6, হাতে থাকবো 1, 4 দুগুণ 8, 8 1 9। ঠিক আছে? 5 দিলে আমাৰ বেছি হৈ যাব। 5 দুগুণ 10 অলৰেডি হৈয়ে আছে। 5 5 গুণ 25 125 মান হৈ যাব। গতিকে আমি কি কৰিম? 4 দিলো। ঠিক আছে? 7 ৰ পৰা 6 গলে 1। ঠিক আছে? 9 ৰ পৰা 10 ৰ পৰা 9 গলে 1। আৰু এই জোৰা আমি নমাই লৈ আহিম। আমি জোৰা কৈ নমাম। ঠিক আছে? এইবাৰ আমি 14 পালো ইয়াতে 14 পালো। 14 ৰ লগত আকৌ 2 মাল্টিপ্লাই কৰিম। ঠিক আছে? প্ৰথমতে 1 ৰ লগত 2 মাল্টিপ্লাই কৰোতে 2 হৈছিলে, এবাৰ 14 পাইছো নহয়। 14 দুগুণ কিমান হ'ব? 28 হ'ব। হয়, 14 দুগুণ 28 হ'ব। গতিকে 28 হল আমাৰ। গতিকে ইয়াতে কি দিম? যিটো দিলে ইয়াৰে সমান হ'ব, নতুবা ইয়াতকৈ সৰু হ'ব। বৰ্গমূল উলালে আমাৰ সমানে হ'ব। ঠিক আছে? গতিকে আমি ইয়াতে কি দিম? 4 দিম। 4 4 গুণ 16 6। মই 4 কেনেকৈ দিব লাগে বা 4 কিয় দিলো জানেনে? 4 4 গুণ 16 হলে 6 টো সাইডত আছে, ইয়াতো 6 টো সাইডত আছে। হ'ব পাৰে নহ'ব পাৰে দিয়ক, কিন্তু 6 6 গুণো দিব পাৰো। 6 6 গুণ 34 হয়। গতিকে মই আগতে সৰুতে ধৰি লৈছো। ঠিক আছে? নহ'বও পাৰে, কৰি চাও। 4 4 গুণ 16 6, হাতে 1 8 4 গুণ 32, 32 1 33 3, হাতে থাকবো 3। 4 দুগুণ 8, 8 3 11। ঠিক আছে? হৈছে? ক্লিয়াৰ?
4 4 গুণ 16 6 হাতে 8 8 4 গুণ 32 32 1 33 3 হাতে থাকব 3 4 গুণ 8 8 3 11 তার মানে আমার বর্গমূল কিমান হল 144 হল ইয়াতে বর্গমূল 144 হল গতিকে কোৱেশ্চনটোৰ এনসাৰটো কোনটো হ'ব 144 হ'ব ঠিক আছে বুজি পাইছে গতিকে আরেকবার বেক কৰি আপোনালোকে চাব পাৰে হয় না নহয় আৰু যদি কিবা বুজিব লগা থাকে আপোনালোকে কমেন্টত জনাব মই বুজাই দিম হ'ব গতিকে নেক্সট এইটোৰ এনসাৰটো আমি দি পালো হয় দিটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাব যদি a - b = 5 আৰু a² + b² = 41 তেন্তে ab ৰ মান কিমান হ'ব আমাক ab ৰ মান উলিয়াব দিছে আমাক দিয়া আছে a - b = 5 বুলি দিয়া আছে a² + b² = 41 বুলি দিয়া আছে আমাক ab = কিমান হ'ব উলিয়াব দিছে হয় ab = কিমান হ'ব আমাক উলিয়াব দিছে গতিকে আমি উলিয়াম একেবাৰে ইজি ঠিক আছে আমি আগতে পাই আহিছিলো যে a - b হোল স্কয়াৰ সূত্ৰটো সকলে জানো আমি ঠিক আছে কেনেকৈ জানো a² - twice ab + b² = 5 5 গুণ 25 ইয়াতে স্কয়াৰ দিয়া কাৰণে মই 5 টো স্কয়াৰ কৰি দিছো হৈছে a² a + b² টো আমি ইফালে লৈ আহিলো -twice ab = 25 হয় a² + b² মানে আমাক কিমান দিয়া আছিল 41 দিয়া আছিল -twice ab = 25 ঠিক আছে গতিকে -twice ab ইয়াতে আছে 25 এই 41 টো যদি হিফালে যায় কি হ'ব -41 হ'ব কাৰণ ইয়াতে আগত কি আছে এটা প্লাস আছে গতিকে এই প্লাসটো আমি যদি হিফালে যাও মাইনাস হ'ব হল গতিকে এইখিনি চাব আপোনালোকে twice ab এইটো কিমান হ'ব ক 11 পৰা 5 গলে 6 হয় 3 পৰা 2 গলে 1 তাৰ মানে কিমান হ'ব -16 হ'ব মাইনাস মাইনাস ক্যান্সেল যাব ab 2 ৰে 16 যেতিয়া আমি ডিভাইড কৰিম তেতিয়া কিমান হ'ব 8 হ'ব শুদ্ধ উত্তৰটো পাই গলো 8 গতিকে আমাৰ কোনটো হ'ব ইয়াতে ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পাইছে সকলে মই মুছি দিছো আপোনালোকে বেক কৰি চাব পাৰিব আকৌ আৰু যদি মই শিকোৱা যদি অলপ স্পিড হৈছে সেইটো জনাব দেই কমেন্টত জনাব কেৱল আপোনালোকে ভালদৰে বুজি পাব লাগে ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো চাব 5 ডাল পাইপেৰে এটা জলাধাৰ 80 মিনিটত পূৰ্ণ কৰিব পাৰি একেটা জলাধাৰ 8 ডাল পাইপেৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন 5 ডাল পাইপেৰে যদি 5 ডাল পাইপেৰে কিমান সময় লাগে বুলি কৈছে 80 মিনিট সময় লাগে বুলি কৈছে 80 মিনিট এডাল পাইপেৰে যদি যায় এই আগতে আমি পাই আহিছিলো নহয় যে এটা কলৰ দাম 5 টকা 10 টা কলৰ দাম কিমান হ'ব 5 10 গুণ 50 গতিকে তেনেকুৱা ধৰণৰ অংক কিন্তু ইয়াতে এটা সামান্য বস্তু আছে সেই বস্তুটো মই আপোনালোকক বুজাই দিছো 5 ডাল পাইপেৰে যদি 80 মিনিট লাগে পূৰ্ণ কৰাতে এডাল পাইপেৰে সময় বেছি লাগিব না কম লাগিব ভাবক 5 ডাল পাইপেৰে 80 মিনিট লাগিব এবাৰ অকল এডাল পাইপে দিছে এডাল পাইপেৰে আমি কি কৰিব লাগিব পানী ভৰ্তি কৰিব লাগিব ডেফিনেটলি সময় বেছি লাগিব যদি সময় বেছি লাগে তেতিয়ালে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব হয় মাল্টিপ্লাই কৰিলো গতিকে 5 ডাল পাইপেৰে 80 মিনিট লাগিব অকল এডাল পাইপেৰে ঘুমাইছো আমাক কিমান লাগিব 400 মিনিট লাগিব হয় আমাক পাইপ কেইডাল দিছে পাইপ দিছে 8 ডাল গতিকে 8 ডাল পাইপেৰে আমি কিমানত ভৰাব পাৰিম কক এডাল পাইপেৰে যদি 400 মিনিট লাগে 8 ডাল পাইপেৰে নিশ্চয় কম সময় লাগিব যদি কম সময় লাগে আমি ডিভাইড কৰিম হয় 8 ৰে 8 5 গুণ 40 শূন্য তাৰ মানে কিমান হ'ব আমাক কিমান সময় লাগিব 50 মিনিট লাগিব বুজি পাইছে 50 মিনিট লাগিব শুদ্ধ উত্তৰটো কোনটো হ'ব আমাৰ ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ নেক্সট কোৱেশ্চনটো চাই লওক নেক্সট কোৱেশ্চনটো 2.5 by 50 দশমিকত প্ৰকাশ কৰিব দিছে 2.5 by 50 দশমিকত প্ৰকাশ কৰিব দিছে কেনেকুৱা হ'ব আমি ডাইৰেক্ট কৰিলেও পাৰি যদি আপোনালোকে বোলে নহয় মই ইয়াতে সাইডত 2.5 আছে মই 100 মাল্টিপ্লাই কৰি দিও এইটোৰ লগত তলততে 100 মাল্টিপ্লাই এটা কৰি দিও সুবিধা হ'ব অলপ আপোনালোকৰ হয় ওপৰত কিমান হ'ব 2500 দুটা এটাৰ আগত দশমিক আছিল নহয় এই দশমিকটো আমি এটো গুছাই দিছো ঠিক আছে বা দিয়ে দিলো বাৰু আপোনালোকৰ কাৰণে এটা 5 গুণ 5 আৰু এটা দুটা তিনিটা শূন্য হৈছে গতিকে চাব
একেবাৰে ইজি 250 এইবাৰ মই দশমিকৰ এইখিনি দশমিকৰ পিছত শূন্যৰ কোনো মূল্যই নাই গতিকে এইটো দশমিকৰ পিছত শূন্য আছে গতিকে আমি এইটো মুছি থৈ দিব পাৰো হয় আলটিমেটলি এইখিনি হ'ল হয় না নহয় এইটো যেটা মাল্টিপ্লাই কৰি দুটা শূন্য আছিল এটাৰ আগত দশমিক আছিল এটাৰ আগত দশমিক দিছিল গতিকে এইখিনি হ'ল এইটো এটা কাটি গ'ল এইটো কেইবাৰ যাব 5 বাৰ যাব তলত 100 থাকিব হয় 5 বাই 100 মানে কিমান 5 বাই 100 মানে কিমান 0.05 হয় দুটা শূন্য আছে দুটাৰ আগত দশমিক হ'ব এটা দুটাৰ আগত দশমিক হ'ল হৈছে বুজি পাইছে চাগে আপোনালোকে শুদ্ধ উত্তৰটো হ'ব আমাৰ C টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাব সমীকৰণ x স্কয়ার মাইনাস টুৱাইস x স্কয়ার মাইনাস টুৱাইস x প্লাস 1 ইজ ইকুয়াল টু আমাৰ কিমান কৈছে 0 কৈছে x কিউব মাইনাস 1 বাই x কিউব ইজ ইকুয়ালৰ মান কিমান আমাৰ হেতু সুধিছে হয় না গতিকে এইটো আমি কেনেকৈ লিখিব পাৰো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব পাৰিম ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম x স্কয়ার মাইনাস টুৱাইস x ইনটু 1 প্লাস 1 স্কয়ার ইজ ইকুয়াল টু 0 এই আমি যে পাইছিলো a প্লাস b a মাইনাস b হোল স্কয়ার সূত্ৰটো যে পাইছিলো সেইটোৱে ঠিক আছে গতিকে মই কেনেকৈ লিখিম a স্কয়ার মাইনাস টুৱাইস a b প্লাস b স্কয়ার কওঁতে কিন্তু আমি a প্লাস b a মাইনাস b কৈ আছো কিন্তু লিখাতে আমি এখিনি লিখিছো ঠিক আছে গতিকে আমাৰ যেটো সূত্ৰ আছিল সেই সূত্ৰত আমাৰ পৰি গল নে এটো হয় গতিকে আমাৰ এখিনি মানে কিমান হ'ব সৰি x minus 1 is equal to 0 গতিকে x is equal to কিমান পালো 1 পালো গতিকে x is equal to যদি 1 হয় x cube minus 1 by x cube is equal to আমাৰ কিমান হ'ব 1 cube minus 1 by 1 cube কিমান হ'ব এক তিনটা পূৰণ কৰিলে একে হ'ব এক বুলে 1 লাখ টা পূৰণ কৰিছো একে হ'ব হয় না নহয় গতিকে এখিনি মানে 1 minus 1 is equal to 0 হ'ব হয় গতিকে শুদ্ধ উত্তৰটো আমাৰ কোনটো হ'ব এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব হৈছে বুজি পাইছে আপোনালোকে আৰু যদি মোৰ বেছি স্পিড হৈছে হেতু জনাব দেই মোৰ অলপ স্পিড হয় মানে স্পিড অলপ বাঢ়ি যায় হঠাতে গতিকে হেতু আপোনালোকে মোক জনাব মই অলপ স্লো কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে বুজি পাইছে তো খুব ভালে কথা আচ্ছা নেক্সট কোৱেশ্চনটা চাব 3:4:5 অনুপাতত থকা তিনিটা সংখ্যাৰ পূৰণফল 480 পোৱা গ'ল সংখ্যা তিনিটা আটাইতকৈ ডাঙৰটোৰ কথা কৈছে আটাইতকৈ ডাঙৰটো কিমান হ'ব আমাক কৈছে যে 3:4:5 ইমান অনুপাতত থকা তিনিটা সংখ্যাৰ পূৰণফল কিমান বুলি কৈছে পূৰণফল 480 বুলি কৈছে আটাইতকৈ ডাঙৰ কোনটো হ'ব এইটোৱে আছিল আটাইতকৈ ডাঙৰ গতিকে আমি ধৰি ললো তিনিটা সংখ্যা 5x * 4x * 5x is equal to কিমান বুলি কৈছে 480 হয় গতিকে এখিনি মানে কিমান হ'ব 4 3 গুণ 12 12 5 গুণ 60 x * x * x 3x মাল্টিপ্লাই কৰিলে x কিউব হ'ব হয় না নহয় 3x যেতিয়া আমি মাল্টিপ্লাই কৰিম তেতিয়া কিমান হ'ব x কিউব হ'ব গতিকে আমাৰ কিমান হ'ব এখিনি কিমান হ'ব 8 6 গুণ 48 টা মানে 8 হ'ব হল x কিউব মানে যদি 8 হয় x মানে কিমান হ'ব 2 হ'ব হয় কাৰণ তিনিটা 2 মাল্টিপ্লাই হৈ আছিল না নাই তিনিটা 2 মানে 2 কিউব গতিকে কিউব কেনসেল যাব x = 2 হয় x = 2 পালো গতিকে x = 2 যেতিয়া আমি পালো গতিকে আটাইতকৈ ডাঙৰটো কিমান হ'ব কক আটাইতকৈ ডাঙৰ কিমান আছিল 5x আছিল না নাই 5 * 2 = কিমান হ'ব আমাৰ 10 হ'ব শুদ্ধ উত্তৰটো কি হ'ব 10 হ'ব গতিকে আমাৰ ইয়াতে যেটো দিয়া আছিল এইটোৰ শুদ্ধ উত্তৰটো কোনটো হ'ব C টো হ'ব C টো শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে নিশ্চয় এই অংক কেইটা মই যেটা অংক আপোনালোকক কৰি দিলো এই অংক কেইটা আগতে আহি গৈছে সেইকাৰণে মই তাৰ পৰা বাছি বাছি উলিয়াই আপোনালোকৰ ওচৰত লৈ আহিছিলো ঠিক আছে গতিকে মই যেগিটা ক্লাস কৰো গটেগিটা ক্লাসতে যেনেকৈ বাছি বাছি আনিম আৰু আপোনালোকৰ ওচৰত সলভ কৰিবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভালদৰে চাই যাব আৰু যদি কিবা বুজি নাপায় হেতু বেক কৰি চাব পাৰে বা মোক কমেন্টতো জনাব পাৰে যাতে মই নেক্সট ক্লাছত কভাৰ কৰিব পাৰো আৰু আপোনালোকৰ যদি কিবা নিজাববীয়াকৈ অংক থাকে তেতিয়ালে হেতু মোক জনাব পাৰে ঠিক আছে গতিকে আজি আৰু বেছি দীঘলীয়া নকৰো ইয়াতে শেষ কৰো ক্লাসটো হয় কাৰণ আমি কি হয় অনলাইনত চাবৰ কাৰণে মোৰ বধেৰে আৰু মই ভাবো যে আমাৰ মানে বেছি টাইম থাকিব সময় নাই আৰু বেলেগ কন্টেন্ট আছে বেলেগ কন্টেন্ট চাব লাগে গতিকে মই সৰু কৰি মানে কি আধা ঘণ্টাৰ ভিতৰত যদি ক্লাসটো শেষ কৰিব পাৰো মই তেনেকুৱা যত্ন কৰিছো গতিকে যদি ইয়াতকৈ বঢ়াব লাগে হেতু আপোনালোকে জনাব মই ইয়াতকৈ আকৌ বঢ়াই দিম অলপ ঠিক আছে গতিকে আজিলৈ ইমানে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো